14 তাৰিখত তেওঁৰ জন্মদিন 1915 চনত 14 অক্টোবৰ তেখেতৰ জন্মদিন আছিলে। গতিকে সেইমতে আজি আমি পালন কৰিছোঁ। তেওঁলোকৰ ফেমিলিয়ে কিন্তু তিথি মতে দুদিনমান পিছত পাতিব। যি নহওক যে আজি 14 অক্টোবৰটো অসমৰ কাৰণে এটা বৰ ভাগ্যৰ দিন। তেখেতৰ ফেমিলি লক্ষ্যত চৌধুৰী ফেমিলিৰ ডাঙৰ ল'ৰা ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে কিতাপ পঢ়াৰ আন্দোলন এটা গঢ়ি তুলিছিলে অসমত। সেইটো আমাৰ কাৰণে খুব ভাল। গতিকে গোটেই পৰিয়ালটো তেওঁলোকৰ এটা উৎসৰ্গিত পৰিয়াল। গতিকে আমি আজি সুখী যে দুধনৈ নিচিনা সৰু জেগাত আমি কিতাপৰ দিন পালন কৰিছোঁ। আৰু সেইটো বুলি নহয়, ডক্টৰ অঞ্জনজ্যোতি চৌধুৰীয়ে আমাক মানে তেখেতৰ পৰিয়ালৰ লগত আমি আলোচনা কৰিছোঁ। তেখেতে খুব ভাল পাইছে আমাৰ দুধনৈ নিচিনা জেগাত মানে লক্ষ্যত চৌধুৰীৰ জন্মদিন পালন কৰি হৈছে। সেইটো কাৰণে খুব ভাল পাইছে তেখেতে। আৰু তেখেতক আমি বা পৰিয়ালৰ মানুহক আজি আমি মাতিব পৰা অৱস্থাত নাই। অহা বছৰলৈ আমি চেষ্টা কৰিম। আমি আশা কৰিছোঁ যে অসমৰ এনেকুৱা দুধনৈ নিচিনা জেগাত আমি গ্ৰন্থ সংস্কৃতি, মানুহৰ সৃষ্টিশীল শিল্পকলা লগতে আৰু আমাৰ এটা আছে মানে নতুন প্ৰজন্মৰ মাজত আমাৰ যাতে সামাজিক মাধ্যমটো যাতে যথোচিতভাৱে ব্যৱহাৰ হয় সেইটো লক্ষ্য ৰাখি আমি এইটো পালন কৰিছোঁ। গতিকে দুধনৈ অঞ্চলৰ ৰাইজে যথেষ্ট সঁহাৰি দিছে। আপোনালোকে দেখা পাইছে যে ইয়াতে মানে নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি গতিকে বয়োজ্যেষ্ঠ লেখক গোটেই ইয়াতে সমবেত হৈছে। আৰু আমি 10খন কিতাপ আমি উন্মোচন কৰিম। মই তেতিয়া পতাকা উত্তোলনৰ সময় এটা কথা কৈছোঁ যে পৃথিৱীৰ আটাইতকৈ চুইটেষ্ট লেংগুৱেজ, অতি মধুৰতম ভাষা হৈছে পৃথিৱীৰ ফ্ৰেঞ্চ ভাষা। তাৰপিছত ছেকেণ্ডটো বোলে বঙালী ভাষা। তৃতীয়টো কিন্তু আটাইতকৈ পৃথিৱীৰ মানে আমাৰ লক্ষ্মীনাথ বেজবৰুৱাই কোৱা যিটো মানে দ্য মষ্ট চফ্ট লেংগুৱেজ ইন দ্য ৱৰ্ল্ড, সেইটো হৈছে অসমীয়া ভাষা। গতিকে সেই বস্তুটো আমি গৌৰৱান্বিত। গতিকে কিতাপৰ দিনৰ মাজেদি আমি সেই গ্ৰন্থ সংস্কৃতিটো বজাই ৰাখিব পাৰিম। আমি আশা কৰোঁ অসম সাহিত্য সভাৰ এই দুধনৈ শাখাৰ জৰিয়তে আমি শতদল শাখা কৰিব আমি ওলাইছোঁ। প্ৰথমে আমি কৰিলোঁ কিতাপ কেইটামান, পতাকা উত্তোলন হ'ল আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল। ইয়াৰ পিছত আমি মুকলি সভাত টংকেশ্বৰ ৰাভাক মাতিছোঁ। তেখেত আমি পোৱা মতে তেওঁ আহিব। আৰু জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ কাৰণে আমি এটা উদ্যোগ লৈছোঁ। আমি মানৱবন্ধন উল্লেখ কৰিছোঁ। তাৰপিছত দুধনৈত গ্ৰন্থ সংস্কৃতি যিটো গঢ়ি তুলিম আমি, গতিকে দুধনৈত এটা গ্ৰন্থাগাৰ তাৰমানে লাইব্ৰেৰী খোলাৰ কাৰণে আমি মানে অনুৰোধ জনাই আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। তাৰপিছত অহা বছৰলৈ আমি যদি পাৰোঁ সকলোৰে ৰাইজৰ সকলোৰে সহযোগিতা আমি গ্ৰন্থমেলা পতাৰ কাৰণে আমি আলোচনা কৰি এই ক্ষেত্ৰত আপোনালোকৰো সহায় সহযোগিতা নিশ্চয় লাগিব।
সম্পন্ন নিৰ্দেশে আমি কৰ্তব্য সুযোগতে অসমৰ ঐক্য সংহতিৰ কাৰণে আমি আৰু বোধহয় এটা কথা আহিছে যে পৃথিৱীৰ ভিতৰত বোধহয় আমাৰ অসমীয়া ভাষা the most soft language in the world. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।